স্বাগতম জনাইছো এই মুহূৰ্তত পুনৰ লৈ আনিছো বিটিআৰৰ নিৰ্বাচনী ফলাফলৰ ঘোষণাৰ অন্তিমটো এয়া তৃতীয়টো জয়ৰ খবৰ আহি পৰিছে বিটিআৰৰ পৰা শেহতীয়া তথ্য আহি পৰিছে এই মুহূৰ্তত আৰু এইবাৰ বিজনীৰ 17 নম্বৰ সবাইজাৰ সমষ্টিটো বিপিএফৰ প্ৰাৰ্থীৰ ধীৰাজ বৰগয়াৰীৰ বৃহৎ জয় ইউপিপিএল আৰু বিজেপিক পিছপেলাই অগ্ৰগতি বিপিএফৰ তিনিটাকৈ সমষ্টিৰ পৰা এয়া জয়ৰ বাৰ্তা আহি পৰিছে বিটিআৰ পৰা লৈছে এই মুহূৰ্তত টাইম এট বিগ ব্ৰেকিং প্ৰতিটি মুহূৰ্তৰ শেহতীয়া আপডেট আৰু বিজনীৰ 17 নম্বৰ সবাইজাৰ সমষ্টিত বিপিএফৰ প্ৰাৰ্থীৰ জয়লাভ বিজনীৰ 17 নম্বৰ সবাইজাৰ সমষ্টিটো বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে বৃহৎ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে বিপিএফ প্ৰাৰ্থী ধীৰাজ বৰগয়াৰীয়ে জয়লাভ কৰিছে ইয়াত তৃতীয়টো জয়ৰ বাৰ্তা বিটিআৰৰ পৰা ইউপিপিএল প্ৰাৰ্থী ফণীন বড়োক হৰুৱাই জয়লাভ কৰিছে ধীৰাজ বৰগয়াৰীয়ে ফণীন বড়োক হৰুৱাই বিজনীৰ 17 নম্বৰ সবাইজাৰ সমষ্টিত বিপিএফৰ প্ৰাৰ্থীৰ এয়া জয়লাভ বিপিএফৰ প্ৰাৰ্থী ধীৰাজ বৰগয়াৰীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে আমি পুনৰ জনাইছো এয়া তৃতীয়টো জয়ৰ বাৰ্তা এয়া বিপিএফৰ পৰা বিটিআৰৰ পৰা আহি পৰিছে আৰু তৃতীয়টো বিপিএফৰে প্ৰাৰ্থী জয়ী হৈছে প্ৰথম হৈছে 16 নম্বৰ নিচিমা পৰিষদীয় সমষ্টিৰ পৰা দ্বিতীয়তে হৈছে বিজনীৰ সবাইজাৰ সমষ্টিৰ পৰা প্ৰতিটো প্ৰান্তৰ পৰাই কেৱল মাত্ৰ বিপিএফৰ অগ্ৰগতিৰ খবৰ হৰিসিঙা সমষ্টিটো ইতিমধ্যে বিপিএফৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে বিজেপি আৰু ইউপিপিএলক চেৰ পেলাই নিচিমা পৰিষদীয় সমষ্টিৰ পৰা জয় সাব্যস্ত কৰিছে জেমছ বসুমতাৰীয়ে হৰিসিঙা সমষ্টিৰ পৰা বিপিএফৰ প্ৰাৰ্থী ত্ৰিদীপ দৈমাৰীয়ে জয় সাব্যস্ত কৰিছে 5200 ভোটত জয় লাভ কৰিছে ত্ৰিদীপ দৈমাৰীয়ে আৰু একেধৰণে বিজনীৰ 17 নম্বৰ সবাইজাৰ সমষ্টিটো বিপিএফৰ প্ৰাৰ্থীৰ জয়লাভ বিপিএফৰ প্ৰাৰ্থী ধীৰাজ বৰগয়াৰীয়ে জয়লাভ কৰিছে ইউপিপিএলৰ প্ৰাৰ্থী ফণীন বড়োক হৰুৱাই জয়লাভ কৰিছে ইউপিপিএলৰ প্ৰাৰ্থী ফণীন বড়োক হৰুৱাই জয়লাভ কৰিছে ধীৰাজ বৰগয়াৰীয়ে এয়া নতুন আপডেট আহি পৰিছে 5000ৰো অধিক ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে বিপিএফৰ প্ৰাৰ্থী ধীৰাজ বৰগয়াৰীয়ে এয়া শেহতীয়া আপডেট আহি পৰিছে আৰু এই মুহূৰ্তত 40খন আসনৰ ভিতৰত এতিয়াও কিন্তু 22খনকৈ আসন দখল কৰি মেজিক নাম্বাৰ স্পৰ্শ কৰি সংখ্যাগৰিষ্ঠ স্থানত আছে বিপিএফ আৰু এফালে ইউপিপিএলে 10খন আসন দখল কৰিছে বিজেপিয়ে মাত্ৰ 8খন আসনতে সীমাবদ্ধ হৈ আছে আৰু তাৰ মাজতে এয়া চাৰিওফালে কেৱল দেখিবলৈ পোৱা গৈছে বিপিএফৰ জাদু আৰু এয়া হাগ্ৰামা মহিলাৰ জাদু হৰিসিঙা আৰু 16 নম্বৰ নিচিমা পৰিষদীয় সমষ্টিৰ পিছত এবাৰ বিজনীৰ 17 নম্বৰ সবাইজাৰ সমষ্টিটো বিপিএফৰ প্ৰাৰ্থী ধীৰাজ বৰগয়াৰীৰ জয়লাভৰ খবৰ ইউপিপিএলৰ প্ৰাৰ্থী ফণীন বড়োক হৰুৱাই জয়লাভ কৰিছে ধীৰাজ বৰগয়াৰীয়ে আৰু জয়ৰ পিছতে আজি জয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিপিএফৰ প্ৰাৰ্থী ধীৰাজ বৰগয়াৰীৰ মন্তব্য আছে ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীক হৰুৱাই আগবাঢ়িছে বিজয় সাব্যস্ত কৰিছে বিপিএফৰ প্ৰাৰ্থী ধীৰাজ বৰগয়াৰীয়ে আৰু ধীৰাজ বৰগয়াৰী জয়ৰ পিছতে মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম বিপিএফ দলৰ প্ৰতি আক্ষেপো হয় যে দলে বোলে আগৰ পৰাই যোগদান কৰি আছিল আপোনালোকে দেখি পাইছে খালি ৰিজাল্টটোহে বাকী আছিল ৰিজাল্টটো বাকী আছিল 21+ হ'ব আমাৰ কিন্তু আমি আগতীয়াকৈ গমেই পাইছিলোঁ তথাপিও মই প্ৰথমতে ধন্যবাদ দিম আজি সবাইজাৰ 17 নং হিচাপে কওঁ বেলেগটো মই নাজানো এতিয়া ক'ত কি হৈ আছে মই এতিয়াও দেখা নাই নিউজটো 17 নং সবাইজাৰ বাকী মই প্ৰথমে ধন্যবাদ দিম সিহঁতৰ কষ্ট সিহঁতৰ মৰমৰ কাৰণে আমি আজি 5000 ভোটৰ ডিফাৰেঞ্চত মই জিকিলোঁ সেইখিনি ধন্যবাদ বিপিএফ দলৰ প্ৰতি আক্ষেপো হয় যে দলে বোলে আগৰ পৰাই যোগদান কৰি আছিল আপোনালোকে দেখি পাইছে খালি ৰিজাল্টটোহে বাকী আছিল ৰিজাল্টটো বাকী আছিল 21+ হ'ব আমাৰ কিন্তু আমি আগতীয়াকৈ গমেই পাইছিলোঁ তথাপিও মই প্ৰথমতে ধন্যবাদ দিম আজি সবাইজাৰ 17 নং হিচাপে কওঁ বেলেগটো মই নাজানো এতিয়া ক'ত কি হৈ আছে মই এতিয়াও দেখা নাই নিউজটো 17 নং সবাইজাৰ বাকী মই প্ৰথমে ধন্যবাদ দিম সিহঁতৰ কষ্ট সিহঁতৰ মৰমৰ কাৰণে আমি আজি 5000 ভোটৰ ডিফাৰেঞ্চত মই জিকিলোঁ সেইখিনি ধন্যবাদ বিপিএফ দলৰ প্ৰতি আক্ষেপো হয় যে দলে বোলে আগৰ পৰাই যোগদান কৰি আছিল আপোনালোকে দেখি পাইছে খালি ৰিজাল্টটোহে বাকী আছিল ৰিজাল্টটো বাকী আছিল 21+ হ'ব আমাৰ কিন্তু আমি আগতীয়াকৈ গমেই পাইছিলোঁ তথাপিও মই প্ৰথমতে ধন্যবাদ দিম আজি সবাইজাৰ 17 নং হিচাপে কওঁ বেলেগটো মই নাজানো এতিয়া ক'ত কি হৈ আছে মই এতিয়াও দেখা নাই নিউজটো 17 নং সবাইজাৰ বাকী মই প্ৰথমে ধন্যবাদ দিম সিহঁতৰ কষ্ট সিহঁতৰ মৰমৰ কাৰণে আমি আজি 5000 ভোটৰ ডিফাৰেঞ্চত মই জিকিলোঁ সেইখিনি ধন্যবাদ বিপিএফ দলৰ প্ৰতি আক্ষেপো হয় যে দলে বোলে আগৰ পৰাই যোগদান কৰি আছিল আপোনালোকে দেখি পাইছে খালি ৰিজাল্টটোহে বাকী আছিল ৰিজাল্টটো বাকী আছিল 21+ হ'ব আমাৰ কিন্তু আমি আগতীয়াকৈ গমেই পাইছিলোঁ
তথাপিও মই প্ৰথমতে ধন্যবাদ দিম। আজি চুবাইজাৰ 17 নং হিচাপে কওঁ, বেলেগটো মই নাজানো এতিয়া ক'ত কি হৈ আছে মই এতিয়াও দেখা নাই নিউজটো। 17 নং চুবাইজাৰবাসীক মই প্ৰথমে ধন্যবাদ দিম। সিহঁতৰ কষ্ট সিহঁতৰ মৰমৰ কাৰণে আমি আজি 5000 ভোটত ডিফাৰেঞ্চত মই জিকিলোঁ, সেইখিনি ধন্যবাদ। BPF দলৰ প্ৰতি আক্ষেপো হয় যে দলে বোলে আগৰ পৰাই যোগদান কৰি আছিল, আপোনালোকে দেখি পাইছে। খালি ৰিজাল্টটোহে বাকী আছিল, ৰিজাল্টটো বাকী আছিল 21+ হ'ব আমাৰ, কিন্তু আমি আগতীয়াকৈ গমেই পাইছিলোঁ। তথাপিও মই প্ৰথমতে ধন্যবাদ দিম। আজি চুবাইজাৰ 17 নং হিচাপে কওঁ, বেলেগটো মই নাজানো এতিয়া ক'ত কি হৈ আছে মই এতিয়াও দেখা নাই নিউজটো। 17 নং চুবাইজাৰবাসীক মই প্ৰথমে ধন্যবাদ দিম। সিহঁতৰ কষ্ট সিহঁতৰ মৰমৰ কাৰণে আমি আজি 5000 ভোটত ডিফাৰেঞ্চত মই জিকিলোঁ, সেইখিনি ধন্যবাদ। BPF দলৰ প্ৰতি আক্ষেপো হয় যে দলে বোলে আগৰ পৰাই যোগদান কৰি আছিল, আপোনালোকে দেখি পাইছে। খালি ৰিজাল্টটোহে বাকী আছিল, ৰিজাল্টটো বাকী আছিল 21+ হ'ব আমাৰ, কিন্তু আমি আগতীয়াকৈ গমেই পাইছিলোঁ। তথাপিও মই প্ৰথমতে ধন্যবাদ দিম। আজি চুবাইজাৰ 17 নং হিচাপে কওঁ, বেলেগটো মই নাজানো এতিয়া ক'ত কি হৈ আছে মই এতিয়াও দেখা নাই নিউজটো। 17 নং চুবাইজাৰবাসীক মই প্ৰথমে ধন্যবাদ দিম। সিহঁতৰ কষ্ট সিহঁতৰ মৰমৰ কাৰণে আমি আজি 5000 ভোটত ডিফাৰেঞ্চত মই জিকিলোঁ, সেইখিনি ধন্যবাদ। BPF দলৰ প্ৰতি আক্ষেপো হয় যে দলে বোলে আগৰ পৰাই যোগদান কৰি আছিল, আপোনালোকে দেখি পাইছে। খালি ৰিজাল্টটোহে বাকী আছিল, ৰিজাল্টটো বাকী আছিল 21+ হ'ব আমাৰ, কিন্তু আমি আগতীয়াকৈ গমেই পাইছিলোঁ। তথাপিও মই প্ৰথমতে ধন্যবাদ দিম। আজি চুবাইজাৰ 17 নং হিচাপে কওঁ, বেলেগটো মই নাজানো এতিয়া ক'ত কি হৈ আছে মই এতিয়াও দেখা নাই নিউজটো। 17 নং চুবাইজাৰবাসীক মই প্ৰথমে ধন্যবাদ দিম। সিহঁতৰ কষ্ট সিহঁতৰ মৰমৰ কাৰণে আমি আজি 5000 ভোটত ডিফাৰেঞ্চত মই জিকিলোঁ, সেইখিনি ধন্যবাদ। BPF দলৰ প্ৰতি আক্ষেপো হয় যে দলে বোলে আগৰ পৰাই যোগদান কৰি আছিল, আপোনালোকে দেখি পাইছে। খালি ৰিজাল্টটোহে বাকী আছিল, ৰিজাল্টটো বাকী আছিল 21+ হ'ব আমাৰ, কিন্তু আমি আগতীয়াকৈ গমেই পাইছিলোঁ। তথাপিও মই প্ৰথমতে ধন্যবাদ দিম। আজি চুবাইজাৰ 17 নং হিচাপে কওঁ, বেলেগটো মই নাজানো এতিয়া ক'ত কি হৈ আছে মই এতিয়াও দেখা নাই নিউজটো। 17 নং চুবাইজাৰবাসীক মই প্ৰথমে ধন্যবাদ দিম। সিহঁতৰ কষ্ট সিহঁতৰ মৰমৰ কাৰণে আমি আজি 5000 ভোটত ডিফাৰেঞ্চত মই জিকিলোঁ, সেইখিনি ধন্যবাদ। BPF দলৰ প্ৰতি আক্ষেপো হয় যে দলে বোলে আগৰ পৰাই যোগদান কৰি আছিল, আপোনালোকে দেখি পাইছে। খালি ৰিজাল্টটোহে বাকী আছিল।